চাৰ্জ ফ্ৰেমটো 3 জানুৱাৰীতহে চাৰ্জ হিয়াৰিং আছে। আজি VCA হৈছে তেওঁলোকৰ অভিযুক্তকেইজনক ভাৰ্চুৱেলি তেওঁলোকে প্ৰেজেন্সটো লৈছে, কিবা কিবি কুৱেশ্যন সুধিছে তেওঁলোকৰ কিবা সেইখিনিয়ে হৈছে আৰু বাকী নেক্সট চাৰ্জ হিয়াৰিং হ'ব 3 জানুৱাৰীত, সেইটো কৈছে। অভিযুক্তটো চব থাকিব লাগিব। এতিয়া তেওঁলোকে কেনেকুৱাকে ফিজিকেলি দিয়ে নে ভাৰ্চুৱেলি দিয়ে আমি সেইটো এতিয়া গম পোৱা নাই, সেইটো সময়তহে জনাব। আৰু বাকী অভিযুক্ত কেইগৰাকীয়ে চৰকাৰী অধিবক্তা লাভ কৰিছে আৰু অমৃত প্ৰভাই নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰা হয় হয় তেওঁ নিজাববীয়াকৈ গেব্ৰিয়েল চাহু তেওঁ নিজাববীয়াকৈ লৈছে, বাকীকেইজনক প্ৰভাইড কৰিছে। এতিয়া দেখা যাওক। তেনেকুৱা আশাবাদী মুখ্যমন্ত্ৰীয়ে কৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আবেদন কৰা নাই এতিয়ালৈকে, মৌখিকভাৱে কৈছে ফাষ্ট ট্ৰেক কৰিব যেন আশা ৰাখিছোঁ আমি, তেতিয়া সুবিধা হ'ব চবৰে। আৰু এতিয়াও মানে 3 জানুৱাৰীতে ডেট দিছে ন, গতিকে আমি এইটো পৰৱৰ্তী 3 জানুৱাৰীত গতিকে খৰতকীয়াকৈ কৈছোঁ। বাইদেউ আপুনি ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে চাৰ্জশ্বিটখন আপোনালোকেও পোৱা নাই, বহু কথা আপোনালোকেও জানিব বাকী আছে, অসমৰ ৰাইজেও জানিব বাকী আছে। ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ কিবা থাকি যাব পাৰে নেকি লেকুন, য'ত মানে ধৰক ক'ৰবাত নহয় ক'ৰবাত অভিযুক্ত সাৰি যোৱা, আপুনি কৈছে যে কোনো অভিযুক্ত আচলতে সাৰি যাব নালাগে। এতিয়া যেতিয়া আমি চিলমোহৰ মৰা চাৰ্জশ্বিটখন পাম, আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম। এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোকফল আছে নাই। আমিতো সাধাৰণ মানুহ, আমি ইমান একো নাজানো। আমি তাৰ পৰা খালি জানিম যে কাৰ কি ষ্টেটমেণ্ট, কাৰ কি এগেইনষ্টত কি চাৰ্জ, কি এই বস্তুখিনিহে আমি বস্তুখিনি গম পাম। এতিয়া বাকী ট্ৰায়েলত আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে, কি হ'বগৈ। আৰু আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ, গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে, চৰকাৰৰ গভমেণ্টৰ ওপৰতো আস্থা আছে আৰু আমি ভাবিছোঁ আমাৰ আস্থাটো মান ৰাখিব, সিমানে কথা, জাষ্টিছটো হ'ব। অনুশোচনা মই একো দেখা নাই, ঠিকে দেখিলোঁ দেখোন তেওঁলোকক, স্বাস্থ্য ঠিকে দেখিলোঁ ভাৰ্চুৱেলি, কাৰণ ইমান ক্লজৰ পৰাতো আমি দেখা নাই ভাৰ্চুৱেলি, এনে ঠিকে দেখিছোঁ আৰু এটা অনুশোচনা কি সেইবোৰ একো দেখা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।